অৰ্থাৎ সংগীত শিল্পী ৰমেন বৰুৱা আজি 3 দিনে সন্ধানহীন। ৰমেন বৰুৱা ঘৰৰ পৰা কিয় ওলাই গ'ল, কলৈ গ'লগৈ আৰু যদিও ক'ৰবালৈ গৈছে কিয় উভতি নাহিলে, এইটো এটা ডাঙৰ ৰহস্য। বৰ্তমান সমগ্ৰ অসমবাসীতেই এই ৰহস্য কপাই তোলা দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে যে ৰমেন বৰুৱাৰ একমাত্ৰ কন্যা বৰ্ণিকা বৰুৱা সুৰামুক্ত হৈ মানসিক নিৰ্যাতন চলোৱাৰ বাবে যে পিতৃ ৰমেন বৰুৱাই মৰ্মাহত হৈ সহিব নোৱাৰি ঘৰৰ পৰা ওলাই যোৱা বুলি শুনিবলৈ পোৱা গৈছে। যদি নিজ কন্যাৰ বাবেই মৰ্মাহত হৈ ওলাই গৈছে, তেওঁ কিমান মানসিক অশান্তিত ভুগি কিমান আঘাত সহিব নোৱাৰি ওলাই যাব পাৰে এবাৰ ভাবকচোন। এগৰাকী নিজ সন্তানে নিজৰ পিতৃক তেনেধৰণৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰে ভাবি আচৰিত লাগে। নিশ্চয় ইয়াৰ আঁৰত বৰ্ণিকাৰ কিবা ৰহস্য লুকাই আছে। নিজ পিতৃক সন্মান কৰিব নজনা বৰ্ণিকাৰ দৰে সন্তান দ্বিতীয়বাৰ যাতে আৰু কাৰো ওচৰত ভগৱানে নিদিয়ক। কিন্তু কলৈ গ'ল ৰমেন বৰুৱা, ক'ত লুকাই থাকিব পাৰে? ৰাতিপুৱা 9 বজাত কছাৰীঘাটৰ বজাৰ ফালে গৈ তামোলৰ দোকান এখনত আমলা পেকেট কিনি ব্ৰহ্মপুত্ৰৰ ফালে যোৱা বুলি দোকানীয়ে জনায়। আৰু পুলিচ প্ৰশাসনেও অনুসন্ধান কৰি জানিবলৈ দিয়ে যে তেওঁ নদীৰ ফালে যোৱা খোজ দেখিবলৈ পোৱা গৈছে, কিন্তু ঘূৰি অহা খোজ দেখিবলৈ পোৱা নাই। আৰু এটা তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰে যে ৰমেন বৰুৱাৰ পৰিয়ালৰ এনেকৈ দীৰ্ঘদিন ধৰি সন্ধানহীন হোৱাৰ ইতিহাস আছে। ৰমেন বৰুৱাৰ পিতৃয়েও এনেকৈ পূৰ্বতে সন্ধানহীন হৈ আছিল বুলি জানিবলৈ দিয়ে। প্ৰসাদ কৰিব গৈছে এটা জেগাত, তাৰপিছত আকৌ ঘূৰি আহিছে। ঘূৰি অহাৰ পিছত সেইফালৰ পৰা ঘূৰি আহি কিন্তু আকৌ সেই যিটো ৰাস্তাৰে গৈছিলে সেইটো ৰাস্তাৰে ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালোঁ। ঘটনা বা যিখিনি পুলিচে গম পাইছে, বহুতখিনি কথা ক'বৰ কাৰণে অসুবিধা, কিন্তু পুলিচে যিখিনি কথা পাইছে, ৰাতিপুৱা তেওঁ প্ৰচণ্ড মানসিক আঘাত এটা পাইছিল। তেখেতে ৰাতিপুৱাই এটা, মই শব্দটো প্ৰচণ্ড বুলি কৈছোঁ, তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিলে। আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ আমাৰ হাতত। পৰিয়ালৰ একাংশ সদস্যই পক্ষ লৈছে বৰ্ণিকাৰ। NB নিউজৰ বাতৰি অস্বীকাৰ কৰিছে ৰমেন বৰুৱাৰ ভাতৃ বজেন বৰুৱাৰ কন্যাই। ঘৰৰ তথ্য কেনেকৈ পালে বুলি প্ৰশ্ন। প্ৰথম মোক উলিয়াই দিয়ক সেই অতনু ভূঞাই, মই এটা পোষ্ট দিছোঁ, মোৰ ভণ্টিও দিছে, কি বেচিছত সেই কথাষাৰ ক'লে, আনক মোৰ ফোন নাম্বাৰ লওক, মোক ফোনত সুধিব। প্ৰথম মোক বেচিছটো উলিয়াই দিয়ক, অতনু ভূঞাই কি বেচিছত সেই কথাষাৰ ক'লে, তাৰপিছত আই এম ৰেডি টু আনচাৰ। কিন্তু তাইক নুসুধিব, শ্বি ইজ নট ইন এ পজিশ্যন টু আনচাৰ। কিন্তু এইখিনি সময়তেই দীপেন বৰুৱাই স্বীকাৰ কৰিছিল ঘটনাৰ দিনা বৰ্ণিকাই ৰমেন বৰুৱাক মানসিকভাৱে নিৰ্যাতন চলাইছিল। পিতৃক যথেষ্ট গালি গালাজ কৰাৰ কথা স্বীকাৰ কৰিছিল স্বয়ং দীপেন বৰুৱাই। আৰু সেইদিনা পুৱাও তাই গালি পাৰিছে দেউতাকক। পাৰিছে নেকি, মই কিবা চিঞৰ বাখৰ শুনিছোঁ, বাকী একো নাজানো, মই কথাবোৰ শুনা নাই। ৰমেন দাই আপোনাক এদিনো একো কোৱা নাই নে যে তাই এনেকৈ গুচি গ'ল? তাই ক'লো নহয়, ৰমেন দাই কথা নকয়, দৰকাৰ নহ'লে কথাই নকয়, ক'ৰবালৈ গ'লেও কৈ নাযায়। ৰমেন বৰুৱা জীৱিত অৱস্থাত আছেনে? ৰমেন বৰুৱাৰ সন্ধান পোৱা যাবনে? চাওক, মই এতিয়া কথাটো ইমানেই, ইয়াতে পুলিচ কমিশ্যনাৰে কৈছে যে ৰমেন বৰুৱা ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে, উভতি অহাৰ প্ৰমাণ নাই। নদীত পানী উফন্দি আছে। যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে, মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে। নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে। ডেট ইজ দ্য ডেষ্টিনি। এইটো লৈ পেলাই বহুত বেছি, কাৰণ 2-এজন হাইকোৰ্টৰ এডভোকেটকো মই কথা পাতিছিলোঁ, যোনে তেখেতক যোৱাটো দেখিছিলে। যোৱা দেখা বহুত মানুহ আছে নদীৰ কাষলৈকে, আৰু আমাৰ ট্ৰেকাৰ ডগো যেতিয়া গৈছিলে যোৱা জেগাখিনিত গৈ ৰখি গৈছে, আৰু যোৱা জেগা আৰু নদীখন একদম একে। আৰু সেই নদীৰ পৰা মানুহ উভতি অহা প্ৰমাণ যদি নাথাকে, তেতিয়াহ'লে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰা উচিত। এতিয়া প্ৰশ্ন হৈছে, মুখ্যমন্ত্ৰীৰ কথা অনুসৰি ৰমেন বৰুৱাই যদিহে ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যা কৰিছে, তেনেহ'লে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই কিয়? বাস্তৱ সত্যটো হ'ল
মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰা পৰ্যন্ত ৰমেন বৰুৱা মৃত বুলি ঘোষণা কৰিব নোৱাৰিব। মৃত বুলি ঘোষণা কৰিবলৈ কমেও 7টা বছৰ অপেক্ষা কৰিব লাগিব। যেতিয়া মানুহৰ শৰীৰটো যদি আমি নাপাওঁ তেনে ক্ষেত্ৰত আইনৰ দৃষ্টিত 7 বছৰলৈকে সেই মানুহটোক মৰা বুলিও ধৰা নাযায় আৰু 7 বছৰ উকলি যোৱাৰ পিছতে সেই মানুহটোক আমি আনুষ্ঠানিকভাৱে ক'ব পাৰোঁ যে তেখেতৰ মৃত্যু ঘটিছে। সেই দৃষ্টিত যদি আমি চাওঁ আজিৰ দিনত আমাৰ স্থিতিটো এনেকুৱা যে সেইজন ব্যক্তি জীয়াই আছে বুলি ধৰিলেও আমাৰ ভুল নহ'ব আৰু সেইজন ব্যক্তি উভতি আহিব বুলি এটা আমি আশাবাদী হ'ব পাৰোঁ। কিন্তু বহুতে ভাবে ৰমেন বৰুৱা এতিয়াও জীৱিত অৱস্থাত আছে। ৰমেন বৰুৱাই মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ কোনো গোপন স্থানত আত্মগোপন কৰিছে।